নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আগন্তুক 25 নৱেম্বৰ সোমবাৰ দিনটি স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। কোনখন জিলাত ঘোষণা কৰা হৈছে আৰু কি কাৰণত ঘোষণা কৰা হৈছে আজি ভিডিঅ'টি মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে স্থানীয় বন্ধৰ বাবে দিয়া নিৰ্দেশনাটো দেখিব পাইছে। ডিষ্ট্ৰিক্ট কমিশ্যনাৰ নলবাৰী ফালৰ পৰা নিৰ্দেশনাটি দিয়া হৈছে আৰু 22 নৱেম্বৰ 2024 তাৰিখে নিৰ্দেশনাটি দিছে আৰু ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে যে নলবাৰী জিলাৰ অধীনত থকা যি গভৰ্ণমেণ্ট অফিচেছ আছে বা ৰেভিনিউ কোৰ্ট আছে, মেজিষ্ট্ৰেট কোৰ্ট আছে বা যি শৈক্ষিক প্ৰতিষ্ঠান আছে অসম চৰকাৰৰ, লগতে নলবাৰী জিলাটিত 25 নৱেম্বৰ তাৰিখটি ৰাস মহোৎসৱ উপলক্ষে স্থানীয় বন্ধ ঘোষণা কৰিছে আৰু এই সকলো শৈক্ষিক অনুষ্ঠান প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব নলবাৰী জিলাৰ। কিন্তু যদি কোনোবা শৈক্ষিক প্ৰতিষ্ঠানত ইতিমধ্যে চিডিউল কৰি থোৱা পৰীক্ষা আছে আৰু যিবিলাক এছেঞ্চিয়েল ইমাৰ্জেঞ্চি ছাৰ্ভিচ আছে সেইবোৰক এই আদেশটিয়ে প্ৰভাৱিত নকৰে, অৰ্থাৎ সেইবোৰ খোলা থাকিব বা পৰীক্ষা যদি ক'ৰবাত কোনোবা বিদ্যালয়ত বা মহাবিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া আছে সেই পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। গতিকে ৰাস মহোৎসৱ উপলক্ষে নলবাৰী জিলাত 25 নৱেম্বৰ তাৰিখটি স্থানীয় বন্ধ ঘোষণা কৰিছে। ধন্যবাদ।